কৰিছে নিশ্চয় এই মুহূৰ্তত আমি আপোনালোকক এইটোৱে গম পাইছে যে কেনেধৰণে সুনীল গগৈৰ হত্যাকাণ্ড ইউটাৰ্ণ ল'লে মোৰ লগত প্ৰথমবাৰৰ বাবে তেওঁ ভাইক জাহিদুৰ আচলতে ইয়াত উপস্থিত আছে ঢকুৱাখানাত উপস্থিত আছে আৰু আমি তেওঁলোকক কথা পাতিবৰ বাবে যত্ন কৰিম তেওঁ আহি আছে আমি তেওঁলোকক কথা পাতিম তেওঁ ইতিমধ্যে তেওঁ ওচৰৰ কোনো স্থানীয় লোকে খোলা পোছা কৰিছে আমি তেওঁলোকৰ লগত কথা পাতিবৰ বাবে যত্ন কৰিম আপুনি দেখিছে যে তেওঁ যিটো অঞ্চলত আছে তেওঁলোকৰ আমি সম্পূৰ্ণ কথা পাতি যাবৰ বাবে আমি যত্ন কৰিম তেওঁ ইয়াৰ পিছত থানালৈ গৈ আছে অৰ্থাৎ ঢকুৱাখানা থানা আহি আছে তেওঁ আমি তেওঁ আমি গোটেই ঘটনাটো গম পালা আমি ৰাতি যেতিয়া মই তোমাক ফোন কৰিছোঁ তুমি কান্দিছাও তুমি কালি তোমাৰ একমাত্ৰ দাদাক জড়িত পেলাই কান্দিছাও তুমি কি ক'বা এতিয়াতো ফাইনেল সেইজন মালিকৰ ওচৰতো আছে আৰু তাৰ কাম এটা বেলেগ এটা মালিকৰ কাম লগাই দিছিলে তাতো পইচা কিছুমান আছে গোটেইখিনি মিলাই মোক যিমানটো হয় সিমান পইচাখিনি দিলে তাৰ সৰু সৰু দুটা ছোৱালী আছে তাকোতো এতিয়া চাব লাগিব তাৰ মানুহজনী আছে ঘৰত মা এজনী আছে দেউতাটো নায়ে এতিয়া সেইখিনি মানুহ কেনেকৈ চলাম মই সেইটো যাতে চৰকাৰে কিবা এটা কৰি দিয়ে তুমি ভাবিছিলানে তোমাৰ দাদাক মানে সুনীল গগৈ হত্যা কৰিব বুলি এতিয়াতো সুনীল গগৈৰ বিপক্ষে কেছ হৈছে সুনীল গগৈ মাৰিছে বুলি ইতিমধ্যে কৈছে তুমি ভাবিছিলা মই ভাবি পোৱা নাছিলো যে মানুহটো এইটো কাম কৰিব পাৰিব বুলি কিন্তু কেইটামান টকাৰ কাৰণে এনেকুৱা কাম এটা কৰিব কি টকা দিব মানে কি টকা মানে এতিয়া আমিও কিমান কেইটকা পাব লগা আছো বা এতিয়া আপুনি এযোৰ কিবা পলিচি লৈ দিছে বোলে 81 লাখ টকা দি কিবা এটা চলিছে এতিয়া সেইকাৰণে মাৰিলে টটলে কৈছে ন এতিয়া মাৰি দিব এই দুটামান ভাতৰ কাৰণে পেটটো হেৰি কৰিবলৈ কাৰণে আমি ইমানবোৰ আহি কাম কৰোঁ কি কঠোৰ আছিলে তোমাৰ দাদাৰ লগত কি কঠোৰ আছিলে তুমিতো কৈছিলা যে তোমাৰ দাদাই মূল মানুহ আছে মোৰ দাদাই এনেকুৱা মানুহ নাছিলে যে কেতিয়াবা কাৰো লগত ঝগৰা কাজিয়া আমাৰ গাঁৱতো গৈ আপোনালোকে শুনিব পাৰিব যে কেতিয়াবা সৰু বৰ ডাঙৰ বা কেতিয়া কাজিয়া বা কিবা এটা তুমি এটা কথা কৈছো কালি তুমি প্ৰথম ইণ্টাৰভিউ দিছিলা মোক কালি তুমি কৈছিলা যে দাদাই যেতিয়া তোমাৰ ফোনৰ চুইচটো অন কৰিছে তুমি মাৰিছিলা কোৱা নাছিলা তুমি 30 তাৰিখৰ পৰা কোৱা নাছিলা তাৰপিছত তোমাক 31 তাৰিখে দাদাই নিজে এবাৰ কল কৰিলে তেতিয়া তোমাক কৈছিলা যে মই ভালে আছো কি কৈছিলা মই য'তে আছো ভালে আছো ঘৰত মাক আৰু ঘৰত কৈ দিবি যে যাতে মোৰ কাৰণে চিন্তা নকৰিব চিন্তা নকৰি সেইটো কনচেপ্ট কি আকৌ সুইচ অফ কৰি দিছিলে এতিয়া দাদাৰ যিটো কথা কালি এছপিয়ে যিটো কৈছে যে দাদা এই সুনীল গগৈ ঘৰৰ ওচৰতে ক'ৰবাত ৰাখিছিলে এই ফোনটো কৰাৰ পিছত মই সেই মালিকৰ ঘৰলৈ গৈছিলোঁ কাৰণ ইয়াতো মোৰ আৰু কোনো নাই সেই মালিকৰ বিশেষ বাহিৰে মই কোনো চিনি নাপাওঁ মই গৈ তেওঁলোকক সুধিছোঁ তেওঁলোকে ক'লে যে মোৰ পৰা কালি 10,000 টকা লৈ মই নমিয়াই দিছোঁ বুলি আমাৰ কেম্পৰ আগত তেতিয়া মানুহটো মোৰ কাষলৈ অহাও নাই আৰু কথা এষাৰ ক'লে যে সেই মানুহজনীৰ লগত অকণমান হেৰি আছিলে হয়তো তাৰ কাৰণে বা বেলেগ ৰুম এটা লৈ আছে দুদিন পিছত ল'ম বুলি এনেকৈ কথাষাৰ কৈ মোক ভাত চাত খুৱাই 500 টকা দি পঠিয়াই দিছিলে তোমালোকৰ সুনীল গগৈ পৰিয়ালে কালিৰ পৰা যোগাযোগ কৰিছে নেকি তেওঁ পত্নী তেওঁ পুত্ৰ তেওঁ ফোন কৰিছে নেকি কালি ফোন কৰি মানে মই খবৰ পাতি লৈ আছো মানে মই কি খালো কি মানে কেনেকৈ আছো মানে মোৰ ওচৰত পইচা পাতিও তেনেকুৱা নাই সেইটো মানে খবৰ পাতি লৈ আছে কিবা কৈছে নেকি কাৰণ তেওঁলোকৰ কালি এছপিয়ে কোৱাৰ পিছতো তেওঁলোকে মৰাটো হ'ল তাৰপিছত ফোন কৰিছে তাৰপিছত ফোন কৰা নাই নাই আজি ফোন কৰিছে আজিও নাই তেওঁলোকে থানালৈ আহিছে নেকি নাই পোৱা এতিয়া মূল কথা হ'ল দাদাই যিটো ফোন কৰিছিলে ফোন কৰিছিলে
সেই ফোন কৰা সময়খিনিতো দাদা তাতে ক'ৰবাত বন্দী কৰি বা তাতে ৰাখিছিল বুলি এতিয়া কথাটো ওলাইছে সুনীল গগৈ কল্পনা কৰিব মই এতিয়া কেনেকৈ কল্পনা কৰিব মই তেখেতৰ ঘৰতো গৈ আহিছিলোঁ একেলগে সিহঁতৰ লগত ভাতখিনিও খাই আহিছিলোঁ কোনদিনা খাইছিলে 31 তাৰিখৰ দিনাই খাইছিলোঁ 31 তাৰিখৰ দিনা তুমি খাই এতিয়া সুনীল গগৈ তোমাৰ লগত আছে তেতিয়া আছিলে সুনীল গগৈ মুখত কিবা তেনেকুৱা ধৰণৰ তুমি দেখিছিলা নেকি যে মানুহটো ভাবুক হৈ আছে কিবা ঘটনা এটা কৰিছে লাগিছিল নেকি সুনীল মই এইখিনিত মানে হেৰি কৰা নাছিলোঁ মানে মই ঠাণ্ডা কৰা নাছিলোঁ যে এই মানুহটো কেনেকুৱা মানে এনেও যেনেকুৱা আগৰ পৰা তেনেকুৱা সুনীল গগৈ তোমাৰ লগত কি কথা পাতিছিলে 31 তাৰিখৰ দিনা মই বুজিছিলোঁ যে দাদাক আপুনি নমাই দিলে ক'লৈ গ'ল বা কি সমস্যা এইখিনি বুজিছিলোঁ মই তেতিয়া ক'লে যে মোৰ পৰা 10,000 টকা এটা লৈ মই ধেমাজি যাওঁতে নমিয়াই দিছোঁ সেই নমিয়াই দিয়াৰ পিছৰ পৰা আৰু কোনো খবৰ খাতি নাই মোবাইলটো চুইচ অফ তুমি আচৰিত হৈছা যে সেইটো নমাই দিম বুলি ক'লে তুমি বিচাৰিলা দাদাক নাপালা তেতিয়াহ'লে তেওঁলোকে ৰাখি থৈছে বুক কৰা নেকি এটা গোন্ধ পালেই বনাব এইটো চাব দেই এইটো হ'লে ক'বই নাজানো এইটো লেখে এইটো গোন্ধ পোৱাৰ লগে বনাব Bao. Ăn con. Thôi. Đi đi. Em đi. 머리만 아니라 너랑 소금만. Bunda pada sudah আৰু আপুনি যদি এজন প্ৰকৃত অসমীয়া তথাপিও যদি আপুনি অসমীয়া মই কোৱা নাই যে পাপা মাতিলে এজন মানুহ বেয়া হ'ব পাৰে কিন্তু যিহেতু আপোনাৰ সন্মুখত হাতত আপোনাৰ ভাষাৰ শব্দ আছে আপোনাৰ আইৰ ভাষাৰ শব্দ আছে দেউতা মা ককা আইতা মামা মামী মহা মাহী জেঠাই বৰদেউতা মামা ধুনীয়া ধুনীয়া শব্দবিলাক আপোনালোকৰ ল'ৰা ছোৱালী শিকোৱাটো প্ৰয়োজন মনত থাকিব যদি শিকা শিকে আছে তেতিয়াহ'লে এই গায়কৰ গান তোমাক শুনো দিয়া জালালুদ্দিনৰ প্ৰচণ্ড গৰমত মক্কাত মৃত্যু ঘটিছে বৰ্তমান সময়লৈকে
বিভিন্ন দেশৰ শতাধিক হজ যাত্ৰীৰ আৰু অসমৰো 4 গৰাকী হজ যাত্ৰীৰ মৃত্যুৰ খবৰ আহিছে। এই মুহূৰ্তত আহি পৰিছে এটা ব্ৰেকিং নিউজ। অযোধ্যাৰ ৰাম মন্দিৰত গুলীচালনাৰ ঘটনা সংঘটিত হৈছে আৰু এজন SSF জোৱানক গুলীয়াই হত্যা। চতুৰ্ণ বিশ্বকৰ্মা নামৰ জোৱানজনক হত্যা। ৰাম মন্দিৰৰ সুৰক্ষাত নিয়োজিত আছিল জোৱানজন। আজি কাহিনী পুৱাতে সংঘটিত হৈছে এই ঘটনাটো। অযোধ্যাৰ ৰাম মন্দিৰত গুলীচালনাৰ ঘটনা। ৰাম মন্দিৰত গুলীচালনাৰ ঘটনা সংঘটিত হৈছে। ৰাম মন্দিৰৰ নিৰাপত্তাত জড়িত SSF জোৱানক গুলীয়াই হত্যা। চতুৰ্থ বিশ্বকৰ্মা নামৰ জোৱানজনক হত্যা কৰা হৈছে। ৰাম মন্দিৰৰ সুৰক্ষাত নিয়োজিত আছিল জোৱানজন। আজি কাহিনী পুৱাতে সংঘটিত হৈছে।